So বহুত দিনৰ পৰা মানে প্লেনিং কৰিছিলো কৰবাত ফুৰিব যাম বুলি কিন্তু আমি মানে সময় পোৱা নাছিলো আৰু আজি আশৰাফুলো মানে ফ্ৰী হৈ গ'ল দইটো কাৰণে আৰু হঠাতে প্লেনটো হ'ল আৰু ওলাই আহিলো আৰু ঘৰৰ পৰা এতিয়া আমি যাই আছো ফুৰিবলৈ ইন্ট্ৰো ভাই ইন্ট্ৰো সৰি গাইছ ইন্ট্ৰো দিব পাহৰি গৈছিলো সো এই গাইছ কি হয় আপোনালোকৰ আশা কৰিছো আপোনালোক ভালে আছে মোৰ নাম সাহিদ চৌধুৰী মোৰ নাম আশৰাফুল আলী আৰু ইয়াৰ নাম আশৰাফুল আলী আৰু আমি দুইটাই গৈ আছো আজি ফুৰিবলৈ কুকুৰ গৈ আছো তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু গাইছ এইখিনিতে অলপমান মানে আমি ৰৈ দিলোঁ কাৰণ ইয়াৰে মানে যিটো ভিউ ন মানে নদীটোৰ মানে বেলেগ ভাল লাগিছে চাব পাৰে 5 ষ্টাৰটো বন্ধ হোটেল নাই বেছি চাব পাৰে কি ধুনীয়া ভিউ আৰু তাত মানুহ গৈছে মাছ মাৰিবই সৰু সৰু আপোনালোকে দেখিছে চাগে 3টা মানুহ আছে ইয়াক চাব পাৰে পুৰা ফৰ্মেল মাৰি আছে ইয়াক মানে চাই মোৰে মানে লাজ লাগিছে বাকী যি কি নহওক ইয়াৰে মানে যিটো ভিউ ন মানে বেলেগ ভাল লাগিছে আৰু এই ফেচ ৰিভিল কৰি দিলে আৰু অলপমান ৰখিব লগা হ'ল মানে আমাৰ গাড়ীত কিমান তেল আছে আমি গম নাপাওঁ কাৰণ মোৰ মানে মিটাৰটো বেয়া আছে চাবি ইয়াতে ভৰাই ইয়াতে খুলি গৈছে এইবাৰ চা তেলটো কিমান আছে চাব লাগিব কাৰণ মিটাৰটো বেয়া তেল নাই চোন যাই পাম না যাই পাম না হ'ব দে মই যাওঁ তাৰপিছত তেলটো ভৰাই লওঁ কি কওঁ ভাবিছিলোঁ গাইছে এইফালে পুৰা চিধা যাম কিন্তু মানে তেলটো মোৰ গাড়ীত কম আছে তো এইকাৰণে আৰু এতিয়া মানে যাওঁ আৰু মজুলৈ হৈ কিনে মানে পেট্ৰল পাম্প যাম তাত মানে তেলটো ভৰাই লওঁ নহ'লে আৰু ৰাস্তাত চলাব লাগিব এটা বুজাইছোঁ লেটছ গো So guys আমি ফাইনালি আহি পালো আমাৰ লোকেশনলৈ আৰু আজি আমি আহিছো মানে পলাশবাৰী ভিউ পইণ্টলৈ তো এইফালে চাব পাৰি ইয়াতে লিখা আছে আই লাভ পলাশবাৰী আৰু বৰ্তমান মানে জাহানিৰ অৱস্থা মানে বহুত বেয়া কাৰণ বৰষুণ বতৰত আহিছো ন তো এইকাৰণে আৰু বাকীবিলাক মানে লেতেৰাও কৰিছে মানুহবোৰে বহুত তো চাব পাৰে কি মজা আৰু এইফালে এখন এই ফুটবডি নাও আছে আৰু আগৰ দেখি এখন মানে জাহাজো আছে জাহাজখনত মানে কিবা ৰেজৰ্ট টাইপ কিবা বনাইছে আই থিংক কিবা চাওঁ আপোনালোকক দেখাওঁ কি ভালছে চাই লওঁ তাৰপিছত তো এইখন চাব পাৰে পানীত ৰেজৰ্ট নহয় এখন তো এইফালে চিৰিখন চাব পাৰে সেইফালে দিয়া আপোনালোকে এনেকৈ নুমি যাই ফটো উঠিব পাৰিব কিন্তু অলপ ৰিস্কি হয় সেইকাৰণে যদি আপোনালোকে সাঁতুৰিব নাজানে তেনেহ'লে বেছি মানে তললৈকে নাযাব কাৰণ জানে আৰু বহুত ৰিস্কি এইবিলাক তো এই ভিউটো চাই লওক কি ধুনীয়া আৰু আশৰাফুল গ'লেই মোক এৰি তো এতিয়া আমি মানে গৈছোঁ জাহাজখনৰ ওপৰত তো কি আছে খাবৰ কাৰণে চাওঁ তো ইয়াৰ পৰা অলপ দেখি আছোঁ ম'ম' ৰোল এইবিলাক কিবা কিবি পায় তো চাই লওঁ মেনুখন চাব পাৰে ডেঞ্জাৰ মেনু বনাইছে জাহাজখনৰ ভিউটো চাব পাৰে তো আশৰাফুলে পুৰা আৰু পোষ্ট দিব ধৰিলে ভাইটোৰ ফটো তুলিবৰ কাৰণে বহুত ভাল লাগিছে ইয়াত আৰু গাইছ ইয়াতে আহি বহুত বেছি ভাল লাগিছে আৰু এইখন জাহাজত উঠি আৰু বেছি ভাল লাগিছে বৰ্তমান আমাৰ মানে যিটো মানে খোৱাটো আৰু অৰ্ডাৰ কৰি দিছোঁ আৰু এফালে আশৰাফুল এই চিনিয়ে নাপায় তোক মানে আন্ধাৰ পৰি আছে ন তো এইটো কাৰণে চিনিয়ে নাপায় বাকী ব্ৰাইটনেছটো পিছফালে বেছি বাকী ইয়াৰে পৰিৱেশটো মানে আৰু যিটো মানে ধুনীয়া বনাইছে নহয় বেলেগ আৰু এইখন জাহাজ লগত ফুৰিব যাওঁ ভাল লাগিব কিন্তু বুক কৰিও পইচা নাই ইমান তো আপোনালোকক এইফালে দেখাওঁ চাব ফাইনেলি আমাৰ মানে খানাটো আহি গ'ল এতিয়া খাই লওঁ আৰু
আৰু গাইছ এতিয়া আপোনালোকক মানে যিটো মানে জাহাজ চলা পাইলটৰ তো সেইটো জেগা দেখাম আপোনালোকক তো ফাইনেলি আমি ওপৰত আহি গ'লো এতিয়া মানে আমাৰ পাইলট হোৱাৰ টাইম হৈ গৈছে নাকি তো এই পানীৰ টেংকি আৰু এইটো কি সাইলেন্সার কি ক আৰু গাইছ ইয়াতে মানে গধূলি সময়ত বহুত ধুনীয়া মানে সানসেট দেখা যায় তো এতিয়া আমি বাৰু দেখা নাপাম কাৰণ এতিয়া বাজে আমাৰ 1:15 তো এইখিনি সময়ত আৰু সানসেটটো নোলায় বাকি আৰু যেহেতু বৰষুণ বতৰ তো সেইটো কাৰণে আৰু বেছি মানে গধূলিকৈ আহা মানে মাথা মাৰা নাই কাৰণ সানসেট দেখা পাম না ঠিক নাই কিন্তু কলা মেঘ নিশ্চয় দেখা পাম না কি হয় এই সব কথাতে মানে কেমেৰাটো ইয়াত দেখি নিলে ই পোষ্ট দিয়া ষ্টাৰ্ট কৰি দিয়ে এনে জানো মই ৰিলাই বনাই আছো তাৰ কাৰণে আৰু এতিয়া তলত আমি নামি যাওঁ আৰু নামি পেলাই তাত পাৰত দেখি যাওঁ আৰু গাইছ এতিয়া আমি ওপৰলৈকে আহি পালোঁ আৰু হঠাতে মানে ৰ'দটো বহুত বেয়া কৰি দিলে আইচক্ৰীমটো খাই আহোঁ বল আইচক্ৰীমটো খাই আহোঁ মানে গৰম বহুত লাগিছে হঠাতে মানে ৰ'দটো দিলে ন সেইটো মানে বহুত গৰম লাগিছে আশৰাফুলে আইচক্ৰীম লৈ আছে মোৰ কাৰণে আইচক্ৰীমটো দি দিয়া বাবা আৰু গাইছ আমি এতিয়া ইয়াৰ পৰা ওলাই গ'লোঁ এতিয়া মানে ঘৰতে যাওঁ আৰু ভাবিছোঁ এইবাৰ আমি নদী পাৰে যাম আৰু আপোনালোকক দেখাম নদী পাৰটো কি হ'ব তো বহুত ধুনীয়া এটা ৰাস্তা দি আমি যাম এতিয়া আপোনালোকে চাই থাকিব ধুনীয়া ৰাস্তা তো ইয়াতে গাইছ পলাশবাৰী এখন ব্ৰিজখন বনাই আছে চাব পাৰি এইফালে ব্ৰিজখন বনাই আছে পলাশবাৰী ব্ৰিজ So hello guys, finally আমি আহি পালো আমাৰ ঘৰলৈ মানে আশৰাফুলৰ ঘৰলৈ তো আশৰাফুলক বাই বাই তো আশৰাফুলক ইয়াতে নুমাই দিলোঁ এতিয়া মই যাওঁ মোৰ ঘৰলৈ তো ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে গাইছ জনাব আৰু লাইক কৰি দিব আৰু বহুত দিন মূৰত নতুন এটা ভিডিঅ' দিলোঁ আপোনালোকে ছাপোৰ্ট কৰিব আৰু মৰম দিব আৰু যিমান পাৰে প্লিজ শ্বেয়াৰ কৰি দিব গাইছ তেনেকৈ বাই বাই টেক কেয়াৰ